নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো কথা দি কথা নাৰাখিলে অখিল গগৈ আজি অখিল গগৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৫০,০০০ সংখ্যালঘুক লগত লৈ একেলগে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল কিন্তু প্ৰতিবাদস্থলীলৈ সংখ্যালঘু পুৰুষ মহিলা সকলো ওলাই আহিল দলে বলে ওলাই আহিল কিন্তু নাহিল অখিল গগৈ আৰু অৱশেষত প্ৰতিবাদস্থলীত উপস্থিত হ'ল আৰক্ষীৰ ৰাইজৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি এক প্ৰকাৰ অখিল গগৈৰ বাবে আজি প্ৰতিবাদস্থলীত বিপদত পৰিব লগা হৈছে উচ্ছেদিত সংখ্যালঘু লোকসকল লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এবাৰ অখিল গগৈৰ সন্দৰ্ভত নতুন তথ্য আহি পৰিছে কথা দি কথা নাৰাখিলে অখিল গগৈ নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দিবলৈ বিচাৰিছিল সংখ্যালঘুৱে কিন্তু সেয়া নকৰিলে সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈকে নাহিল অখিল গগৈ সংখ্যালঘুৰ সৈতে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া অখিল গগৈ মাতিলে মিছা সংখ্যালঘু পুৰুষ মহিলাসকলৰ যি চকু পানী মুচিছিল সেয়াও যেন মিছাই আছিল এতিয়া সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈৰ অনুপস্থিতিৰ কথা মানি ল'ব পৰা নাই এতিয়া মুছলমান ৰাইজে হাজাৰ হাজাৰ ৰাইজক একত্ৰিত কৰি সভালৈ নাহিল অখিল গগৈ আমি পুনৰ জনাইছো ডাঙৰ খবৰ যেটো অখিল গগৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজি উচ্ছেদিত ৰাইজৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে দাবী উত্থাপন কৰিব যে চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ ৰাজ্য চৰকাৰে বন্ধ কৰিব লাগিব আৰু কেৱল ইমানেই নহয় উচ্ছেদ বন্ধ কৰা সমান্তৰালভাৱে উচ্ছেদৰ বাবে যিসকল লোকৰ ক্ষতি হৈছিল আমাৰ হাতত দৃশ্যাংশ আছে দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম বহুত দৃশ্যাংশ আছে আৰু উচ্ছেদিত লোকসকলে যিসমূহে ঘৰ হেৰুৱাইছিল ভূমি হেৰুৱাইছিল সেই লোকসকলক ঘৰ প্ৰদান কৰিবলৈ ভূমি প্ৰদান কৰিবলৈ অখিল গগৈয়ে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব এই আন্দোলনৰ জৰিয়তে এনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু ভূমিহীন গৃহহীন লোকসকলক ৰাজ্য চৰকাৰে ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছিল চৰকাৰলৈ চৰকাৰক প্ৰত্যাহ্বান জনাই ৫০,০০০ সংখ্যালঘুক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল আজি প্ৰতিবাদস্থলীলৈ ঠিকেই আহিল সকলো আহিল প্ৰতিবাদস্থলীলৈ হাজাৰ হাজাৰ পুৰুষ মহিলা ওলাই আহিছে আৰু যিসমূহ মহিলাৰ চকু পানী মুচিছিল অখিল গগৈয়ে সেই মহিলাসকলো আজি প্ৰতিবাদস্থলীলৈ ওলাই আহিছে কিন্তু প্ৰতিবাদস্থলী যেতিয়া পাইছে তেতিয়াহে এইসকল মহিলাই বুজি পাইছে যে অখিল গগৈয়ে মিছা কথা ক'লে অৰ্থাৎ অখিল গগৈয়ে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে অখিল গগৈ প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈৰ বিপৰীতে প্ৰতিবাদস্থলীলৈ আহিল আৰক্ষীৰ বৃহৎ দল আৰক্ষী বাহিনী প্ৰতিবাদস্থলীত এতিয়া মুতায়ন কৰা হৈছে আৰক্ষীৰ বৃহৎ দল আহিছে প্ৰতিবাদস্থলীলৈ আৰু যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি আৰু ইয়াৰ দৃশ্যাংশ মন কৰক চাওক অখিল গগৈয়ে সান্তনা দিবলৈ গৈছিল এয়া এতিয়াৰ দৃশ্য নহয় পূৰ্বৰ উচ্ছেদ অৰ্থাৎ আজিৰ দিনটোৰ পূৰ্বৰ দৃশ্য উচ্ছেদিত লোকসকলক কিদৰে বুকুত সাৱটি মৰম কৰিছিল অখিল গগৈ বুকুত সাৱটি মৰম কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এনেধৰণে মৰমত চুমাও খাইছিলে যথেষ্ট মৰম যাচিছিলে সংখ্যালঘু লোকসকলক মৰম যাচিছিলে অখিল গগৈ যে কোনো কাৰণত চিন্তা কৰিব নালাগে সংখ্যালঘু লোকসকলে আৰু এইসকল সংখ্যালঘু লোকৰ লগত মই আছো মই যেতিয়ালৈকে জীয়াই থাকিম সংখ্যালঘুৱে ন্যায় পাব মই যেতিয়ালৈকে জীয়াই থাকিম অধিকাৰ দিম সংখ্যালঘু এইসকল উচ্ছেদিত লোকক এই মন্তব্য কৰিছিল অখিল গগৈ আৰু এয়া বহুকেইটা দৃশ্যাংশ চাওক বহু উচ্ছেদিত মহিলাক বুকুত সাৱটি আশ্বাস প্ৰদান কৰিছিল বৰষুণত তিতি যিসকল মহিলাই চকু পানী টুকিছিল উচ্ছেদৰ বাবে ঘৰ হেৰুৱাইছিল এই লোকসকলে তিৰপালৰ তলত যেতিয়া আশ্ৰয় লৈছিল সেই সময়ত এই মহিলাসকলক বুকুত সাৱটি হাতত সাৱটি মৰম কৰিছিল অখিল গগৈয়ে আশ্বাস প্ৰদান কৰিছিল প্ৰতিগৰাকী মহিলাক যে তেওঁলোকৰ ন্যায় আৰু অধিকাৰ দিবই কিন্তু অখিল গগৈ কিমান সঁচা কথা ক'লে আজিৰ দিনটোত ইয়াৰ প্ৰমাণ পোহৰলৈ আহিছে চাওক ইয়াৰ দৃশ্যাংশ হাজাৰ হাজাৰ লোক একত্ৰিত কৰি আজি অখিল গগৈ নাহিল প্ৰতিবাদস্থলীলৈ অখিল গগৈৰ বিপৰীতে প্ৰতিবাদস্থলীলৈ আহিল আৰক্ষী আৰু প্ৰশাসনৰ লোক বৃহৎ আৰক্ষীৰ দল আহিল বৃহৎ প্ৰতিবাদী ৰাইজ কিন্তু আহিছিল যিকেইগৰাকী আচলতে মহিলা আছিল অখিল গগৈয়ে আশ্বাস প্ৰদান কৰিছিল বা যিসকল সংখ্যালঘু ৰাইজ আছিল সকলো ওলাই আহিছে প্ৰতিবাদস্থলীলৈ অখিল গগৈয়ে তেওঁলোকৰ বাবে মাত মাতিব গতিকে নিশ্চিতভাৱে তেওঁলোকে ন্যায় পাব বা অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত নহ'ব নিশ্চিতভাৱে তেওঁলোকে সুবিধা সকলো পাবই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অখিল গগৈয়ে যেহেতু প্ৰতিবাদ কৰিব তেওঁলোকৰ সমৰ্থনত ওলাই আহিব চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস গোটাইছে অখিল গগৈয়ে এনে অৱস্থাত অখিল গগৈৰ মতাৰ বাবে বা অখিল গগৈৰ প্ৰতিবাদস্থলীৰ প্ৰতিবাদৰ কথা দিয়াৰ বাবে এইসকল লোক একত্ৰিত হৈছিল ল'ৰা ছোৱালীৰ লগত বান্ধি বৃদ্ধ বয়োজ্যেষ্ঠ সকলো লোক ওলাই আহিছিল
পুৰুষ মহিলা যুৱতী যুৱক বৃদ্ধ বয়োজ্যেষ্ঠ কোনোৱে নাছিল ঘৰত সকলো ওলাই আহিছে প্ৰতিবাদস্থলীলৈ যেহেতু অখিল গগৈ প্ৰতিবাদ কৰিব কিন্তু অখিল গগৈ প্ৰতিবাদ কৰিম বুলি কৈ আজি প্ৰতিবাদস্থলীলৈ নাহিল এনেধৰণে হাজাৰ হাজাৰ লোকে 11 বজাৰ পৰা বাট চালে 12 বজালৈকে নাই অখিল গগৈ নাই সকলোৱে অপেক্ষা কৰি আছে যে অখিল গগৈ আহিব অখিল গগৈ ভাষণ দিব আমি শুনিম অখিল গগৈ যি জয়ধ্বনি দিব আমি জিন্দাবাদ কম এনেধৰণে আচলতে সকলো প্ৰতিবাদকাৰীয়ে অপেক্ষা কৰি আছিল কিন্তু এই সকল প্ৰতিবাদকাৰীৰ আশাত চেঁচা পানী পেলালে অখিল গগৈ নাহিল অখিল গগৈ নহাৰ পিছতে এতিয়া ক্ষোভিত হৈ পৰিছে এই সকল প্ৰতিবাদকাৰী কিয়নো আজি প্ৰতিবাদস্থলীলৈ অখিল গগৈ নাহিল এফালে প্ৰতিবাদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক আৰু কাৰ বাবে বিপদত পৰিছে এই সকল লোক কেৱল মাত্ৰ অখিল গগৈৰ বাবে বিপদত পৰিছে অখিল গগৈ যদি ওচৰতে নিদিলেহেঁতেন এই লোকসকল আজি প্ৰতিবাদস্থলীলৈ ওলাই নাহিলেহেঁতেন দলে বলে তেওঁলোক ওলাই আহিছে কণমানি কেঁচুৱা কোলাত লৈ ওলাই আহিছে পানী কেঁচুৱা কোলাত লৈ ওলাই আহিছে বৃদ্ধ বয়োজ্যেষ্ঠ লাখুটি লৈ হ'লেও ওলাই আহিছে প্ৰতিবাদ কৰিব তেওঁলোকক অধিকাৰ লাগে ভূমিৰ অধিকাৰ লাগে তেওঁলোকক পুনৰ সংস্থাপন লাগে গতিকে অখিল গগৈৰ প্ৰতিবাদ সাব্যস্ত কৰিব নামনি অসম কপাই তুলিব এনে অৱস্থাত এই সকল প্ৰতিবাদকাৰী ওলাই আহিছিল কিন্তু অখিল গগৈৰ উচতনিত প্ৰতিবাদ কৰিবলৈ ওলাই আহি বিপদত পৰিব লগা হৈছে এতিয়া এই সকল প্ৰতিবাদকাৰী চাওক আৰক্ষী উপস্থিত হৈছে প্ৰতিবাদস্থলীত আৰক্ষী আৰু ৰাইজৰ মাজত সৃষ্টি হৈছে হতাহতি উত্তেজিত ৰাইজে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ বাধা নামানি তেওঁলোকে প্ৰতিবাদৰ হুংকাৰ দিছিল কিন্তু অৱশেষত আৰক্ষীয়ে আটক কৰিলে দুজনক যিকোনো মুহূৰ্তত হয়তো আৰু অধিক লোকক আক্ৰমণ কৰাৰ তথ্য আহি যাব পাৰে শেহতীয়া তথ্য অনুসৰি বৰ্তমান আৰক্ষীয়ে দুজনক আটক কৰিছে আৰু এফালে অখিল গগৈ এই প্ৰতিবাদী কাৰ্যসূচীলৈ নহাৰ পিছতে ক্ষোভিত হৈ পৰিছে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিগৰাকী লোক সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈৰ অনুপস্থিতিৰ কথা এতিয়া মানি ল'ব পৰা নাই মুছলমান ৰাইজে এটা দৃশ্যত যদি আপোনালোকে চাই তেনেহ'লে দেখিবলৈ পাব এয়া সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিগৰাকীৰ সংখ্যালঘু মহিলাৰ ত্ৰাণকৰ্তাৰ ৰূপত উপস্থিত আছে অখিল গগৈ বৰষুণত তিতি তেওঁ উচ্ছেদিতৰ ঘৰ চাইছে উচ্ছেদিতই কেনেকৈ খাইছে কেনেকৈ আছে সকলো চাই ফুৰিছে অখিল গগৈয়ে কিন্তু সেই অখিল গগৈয়ে প্ৰতিবাদ কৰিবলৈ কিন্তু নাহিল হাজাৰ হাজাৰ ৰাইজক একত্ৰিত কৰিও নাহিল সভালৈ অখিল গগৈ আৰু এই সন্দৰ্ভত মন্তব্য আছে উচ্ছেদস্থলীৰ পৰা আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি আমাৰ বিলাসীপাৰাবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হৈছে যে যোৱাকালি বা পৰহিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নামত প্ৰচাৰ কৰি আছে যে চিৰাকুটা সন্দেশপুৰ আৰু বগিলাগুড়াৰ যিটো চৰুৱা বাগলাৰ যিটো উচ্ছেদ হ'ল এই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা ইয়াতে গণবিক্ষোভ কাৰ্যসূচী লৈছিলে কিন্তু দুখ আৰু পৰিতাপৰ বিষয় অখিল গগৈ ডাঙৰীয়াই আজি এই গণবিক্ষোভ কাৰ্যসূচীত তেওঁ উপস্থিত নহ'ল কাৰণ যোৱাকালি শিৱসাগৰ জিলা তথা শিৱসাগৰ সমষ্টিত আমাৰ নামনি অসমৰ মিয়াসকলে তাত ব্যৱসায়িক ক্ষেত্ৰত তাত কাম কৰি আছে সেই ব্যৱসায়িক ক্ষেত্ৰত কাম কৰিব যোৱা মানুহখিনিক ধাবি ধমকিৰে তাৰে কিছুমান দল সংগঠনে তাৰ পৰা মিয়াসকলক খেদি আছে গতিকে সেই মানুহখিনিৰ খেদি থকা মানুহখিনিক প্ৰশ্নৰ সন্মুখীন হ'ব বুলি তেওঁ ভয় পাই আজি অখিল গগৈ ডাঙৰীয়া ইয়াত অহা নাই আমি ইতিমধ্যেই আমাৰ বিলাসীপাৰাবাসী বা আমাৰ যুৱ সমাজে আমি এটা প্ৰশ্ন তেওঁৰ কাৰণে আমি হুজত কৰি ৰাখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়াই আহিলে নামনি অসমৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিব যে উজনি অসমৰ মিয়াসকলক আপুনি সংস্থাপিত কৰিব পৰা নাই মিয়াসকলক আপুনি তাত চিকিউৰিটি দিব পৰা নাই আৰু নামনি অসমত আপুনি ৰাজনীতি কৰাৰ কাৰণে ভোটৰ লালচাত আপুনি নামনি অসমত আহি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে গতিকে আজি তেওঁ বিশেষকৈ ধুবুৰীৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিছে যে আপোনাৰ যদি সৎ সাহস আছে আপুনি উজনি অসমৰ শিৱসাগৰত মিয়াসকলক সংস্থাপিত কৰক মিয়াসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকক আপোনালোকে চিকিউৰিটি দিয়ক যদি চিকিউৰিটি দিব নোৱাৰে তেনেহ'লে আপুনি অখিল গগৈ ডাঙৰীয়াই নামনি অসমত কোনো ৰাজনীতি কৰিব নোৱাৰিব নামনি অসমত ভোটৰ স্বাৰ্থত আপুনি উচ্ছেদিত এলেকাত ভ্ৰমণ কৰিব উচ্ছেদিত লোকসকলক আপুনি সান্তনা দিয়াৰ কাৰণে যি কুটু ৰাজনীতি কৰিব বিচাৰিছে এয়া নামনি অসমৰ মিয়াসকলে বুজি পাইছে গতিকে নামনি অসমৰ মিয়াসকলে আপোনাক প্ৰশ্ন কৰিছে যে আপুনি উজনি অসমত আগত মিয়াসকলক আপুনি সুৰক্ষা দিয়ক পিছত নামনি অসমত আহি ৰাজনীতি কৰক সঁচাকৈ আজি আমাৰ বিলাসীপাৰাবাসীৰ কাৰণে
এটা দুৰ্ভাগ্যজনক কথা হৈছে যে যোৱাকালি বা পৰহিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নামত প্ৰচাৰ কৰি আছে যে চিৰাকুটা সন্তোষপুৰ আৰু বগিলাগুৰাৰ যিটো চৰুৱা পাগলাৰ যিটো উচ্ছেদ হ'ল এই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা ইয়াতে গণবিক্ষোভ কাৰ্যসূচী লৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় অখিল গগৈ ডাঙৰীয়াই আজি এই গণবিক্ষোভ কাৰ্যসূচীত তেওঁ উপস্থিত নহ'ল। কাৰণ যোৱাকালি শিৱসাগৰ জিলা তথা শিৱসাগৰ সমষ্টিত আমাৰ নামনি অসমৰ মিঞাসকলে তাত ব্যৱসায়িক ক্ষেত্ৰত তাত কাম কৰি আছে। সেই ব্যৱসায়িক ক্ষেত্ৰত কাম কৰিব যোৱা মানুহখিনিক ধাবি ধমকিৰে তাৰে কিছুমান দল সংগঠনে তাৰ পৰা মিঞাসকলক খেদি আছে। গতিকে সেই মানুহখিনিৰ খেদি থকা মানুহখিনিক প্ৰশ্নৰ সন্মুখীন হ'ব বুলি তেওঁ ভয় পাই আজি অখিল গগৈ ডাঙৰীয়া ইয়াত অহা নাই। আমি ইতিমধ্যেই আমাৰ বিলাসীপাৰাবাসী বা আমাৰ যুৱ সমাজে আমি এটা প্ৰশ্ন তেওঁৰ কাৰণে আমি হুজত কৰি ৰাখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়াই আহিলে নামনি অসমৰ মিঞাসকলে তেওঁলৈ প্ৰশ্ন কৰিব যে উজনি অসমৰ মিঞাসকলক আপুনি সংস্থাপিত কৰিব পৰা নাই, মিঞাসকলক আপুনি তাত স্বীকৃতি দিব পৰা নাই, আৰু নামনি অসমত আপুনি ৰাজনীতি কৰাৰ কাৰণে ভোটৰ লালচাত আপুনি নামনি অসমত আহি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে। গতিকে আজি তেওঁ বিশেষকৈ ধুবুৰীৰ মিঞাসকলে তেওঁলৈ প্ৰশ্ন কৰিছে যে আপোনাৰ যদি সৎ সাহস আছে আপুনি উজনি অসমৰ শিৱসাগৰত মিঞাসকলক সংস্থাপিত কৰক, মিঞাসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকক আপোনালোকে স্বীকৃতি দিয়ক। যদি স্বীকৃতি দিব নোৱাৰে তেনেহ'লে আপুনি অখিল গগৈ ডাঙৰীয়াই নামনি অসমত কোনো ৰাজনীতি কৰিব নোৱাৰিব। নামনি অসমত ভোটৰ স্বাৰ্থত আপুনি উচ্ছেদিত এলেকাত ভ্ৰমণ কৰিব, উচ্ছেদিত লোকসকলক আপুনি সান্ত্বনা দিয়াৰ কাৰণে যি কুটু ৰাজনীতি কৰিব বিচাৰিছে এয়া নামনি অসমৰ মিঞাসকলে বুজি পাইছে। গতিকে নামনি অসমৰ মিঞাসকলে আপোনাক প্ৰশ্ন কৰিছে যে আপুনি উজনি অসমত আগত মিঞাসকলক আপুনি সুৰক্ষা দিয়ক, পিছত নামনি অসমত আহি ৰাজনীতি কৰক। সঁচাকৈ আজি আমাৰ বিলাসীপাৰাবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হৈছে যে যোৱাকালি বা পৰহিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নামত প্ৰচাৰ কৰি আছে যে চিৰাকুটা সন্তোষপুৰ আৰু বগিলাগুৰাৰ যিটো চৰুৱা পাগলাৰ যিটো উচ্ছেদ হ'ল এই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা ইয়াতে গণবিক্ষোভ কাৰ্যসূচী লৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় অখিল গগৈ ডাঙৰীয়াই আজি এই গণবিক্ষোভ কাৰ্যসূচীত তেওঁ উপস্থিত নহ'ল। কাৰণ যোৱাকালি শিৱসাগৰ জিলা তথা শিৱসাগৰ সমষ্টিত আমাৰ নামনি অসমৰ মিঞাসকলে তাত ব্যৱসায়িক ক্ষেত্ৰত তাত কাম কৰি আছে। সেই ব্যৱসায়িক ক্ষেত্ৰত কাম কৰিব যোৱা মানুহখিনিক ধাবি ধমকিৰে তাৰে কিছুমান দল সংগঠনে তাৰ পৰা মিঞাসকলক খেদি আছে। গতিকে সেই মানুহখিনিৰ খেদি থকা মানুহখিনিক প্ৰশ্নৰ সন্মুখীন হ'ব বুলি তেওঁ ভয় পাই আজি অখিল গগৈ ডাঙৰীয়া ইয়াত অহা নাই। আমি ইতিমধ্যেই আমাৰ বিলাসীপাৰাবাসী বা আমাৰ যুৱ সমাজে আমি এটা প্ৰশ্ন তেওঁৰ কাৰণে আমি হুজত কৰি ৰাখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়াই আহিলে নামনি অসমৰ মিঞাসকলে তেওঁলৈ প্ৰশ্ন কৰিব যে উজনি অসমৰ মিঞাসকলক আপুনি সংস্থাপিত কৰিব পৰা নাই, মিঞাসকলক আপুনি তাত স্বীকৃতি দিব পৰা নাই, আৰু নামনি অসমত আপুনি ৰাজনীতি কৰাৰ কাৰণে ভোটৰ লালচাত আপুনি নামনি অসমত আহি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে। গতিকে আজি তেওঁ বিশেষকৈ ধুবুৰীৰ মিঞাসকলে তেওঁলৈ প্ৰশ্ন কৰিছে যে আপোনাৰ যদি সৎ সাহস আছে আপুনি উজনি অসমৰ শিৱসাগৰত মিঞাসকলক সংস্থাপিত কৰক, মিঞাসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকক আপোনালোকে স্বীকৃতি দিয়ক। যদি স্বীকৃতি দিব নোৱাৰে তেনেহ'লে আপুনি অখিল গগৈ ডাঙৰীয়াই নামনি অসমত কোনো ৰাজনীতি কৰিব নোৱাৰিব। নামনি অসমত ভোটৰ স্বাৰ্থত আপুনি উচ্ছেদিত এলেকাত ভ্ৰমণ কৰিব, উচ্ছেদিত লোকসকলক আপুনি সান্ত্বনা দিয়াৰ কাৰণে যি কুটু ৰাজনীতি কৰিব বিচাৰিছে এয়া নামনি অসমৰ মিঞাসকলে বুজি পাইছে। গতিকে নামনি অসমৰ মিঞাসকলে আপোনাক প্ৰশ্ন কৰিছে যে আপুনি উজনি অসমত আগত মিঞাসকলক আপুনি সুৰক্ষা দিয়ক, পিছত নামনি অসমত আহি ৰাজনীতি কৰক। সঁচাকৈ আজি আমাৰ বিলাসীপাৰাবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হৈছে যে যোৱাকালি বা পৰহিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নামত প্ৰচাৰ কৰি আছে যে চিৰাকুটা সন্তোষপুৰ আৰু বগিলাগুৰাৰ যিটো চৰুৱা পাগলাৰ যিটো উচ্ছেদ হ'ল এই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা ইয়াতে গণবিক্ষোভ কাৰ্যসূচী লৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় অখিল গগৈ ডাঙৰীয়াই আজি এই গণবিক্ষোভ কাৰ্যসূচীত তেওঁ উপস্থিত নহ'ল। কাৰণ যোৱাকালি শিৱসাগৰ জিলা তথা শিৱসাগৰ সমষ্টিত আমাৰ নামনি অসমৰ মিঞাসকলে তাত ব্যৱসায়িক ক্ষেত্ৰত তাত কাম কৰি আছে। সেই ব্যৱসায়িক ক্ষেত্ৰত কাম কৰিব যোৱা মানুহখিনিক ধাবি ধমকিৰে তাৰে কিছুমান দল সংগঠনে তাৰ পৰা মিঞাসকলক খেদি আছে। গতিকে
সেই মানুহখিনিৰ খেদি থকা মানুহখিনিক প্ৰশ্নৰ সন্মুখীন হ'ব বুলি তেওঁ ভয় পাই আজি অখিল গগৈ ডাঙৰীয়া ইয়াত অহা নাই। আমি ইতিমধ্যেই আমাৰ বিলাসীপাৰাবাসী বা আমাৰ যুৱ সমাজে আমি এটা প্ৰশ্ন তেওঁৰ কাৰণে আমি হুজত কৰি ৰাখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়া আহিলে নামনি অসমৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিব যে উজনি অসমৰ মিয়াসকলক আপুনি সংস্থাপিত কৰিব পৰা নাই, মিয়াসকলক আপুনি তাত স্বীকৃতি দিব পৰা নাই, আৰু নামনি অসমত আপুনি ৰাজনীতি কৰাৰ কাৰণে ভোটৰ লালচাত আপুনি নামনি অসমত আহি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে। গতিকে আজি তেওঁ বিশেষকৈ ধুবুৰীৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিছে যে আপোনাৰ যদি সৎ সাহস আছে আপুনি উজনি অসমৰ শিৱসাগৰত মিয়াসকলক সংস্থাপিত কৰক, মিয়াসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকক আপোনালোকে স্বীকৃতি দিয়ক। যদি স্বীকৃতি দিব নোৱাৰে তেনেহলে আপুনি অখিল গগৈ ডাঙৰীয়াই নামনি অসমত কোনো ৰাজনীতি কৰিব নোৱাৰিব। নামনি অসমত ভোটৰ স্বাৰ্থত আপুনি উচ্ছেদিত এলেকাত ভ্ৰমণ কৰিব, উচ্ছেদিত লোকসকলক আপুনি সান্ত্বনা দিয়াৰ কাৰণে যি কুটু ৰাজনীতি কৰিব বিচাৰিছে এয়া নামনি অসমৰ মিয়াসকলে বুজি পাইছে। গতিকে নামনি অসমৰ মিয়াসকলে আপোনাক প্ৰশ্ন কৰিছে যে আপুনি উজনি অসমত আগত মিয়াসকলক আপুনি সুৰক্ষা দিয়ক, পিছত নামনি অসমত আহি ৰাজনীতি কৰক। সঁচাকৈ আজি আমাৰ বিলাসীপাৰাবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হৈছে যে যোৱাকালি বা পৰহিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নামত প্ৰচাৰ কৰি আছে যে চিৰাকুটা, সন্তোষপুৰ আৰু বগিলাগুৰাৰ যিটো চৰুৱা পাগলাত যিটো উচ্ছেদ হ'ল, এই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা ইয়াতে গণবিক্ষোভ কাৰ্যসূচী লৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় অখিল গগৈ ডাঙৰীয়াই আজি এই গণবিক্ষোভ কাৰ্যসূচীত তেওঁ উপস্থিত নহ'ল। কাৰণ যোৱাকালি শিৱসাগৰ জিলা তথা শিৱসাগৰ সমষ্টিত আমাৰ নামনি অসমৰ মিয়াসকলে তাত ব্যৱসায়িক ক্ষেত্ৰত তাত কাম কৰি আছে। সেই ব্যৱসায়িক ক্ষেত্ৰত কাম কৰিব যোৱা মানুহখিনিক ধাবি ধমকিৰে তাৰে কিছুমান দল সংগঠনে তাৰ পৰা মিয়াসকলক খেদি আছে। গতিকে সেই মানুহখিনিৰ খেদি থকা মানুহখিনিক প্ৰশ্নৰ সন্মুখীন হ'ব বুলি তেওঁ ভয় পাই আজি অখিল গগৈ ডাঙৰীয়া ইয়াত অহা নাই। আমি ইতিমধ্যেই আমাৰ বিলাসীপাৰাবাসী বা আমাৰ যুৱ সমাজে আমি এটা প্ৰশ্ন তেওঁৰ কাৰণে আমি হুজত কৰি ৰাখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়া আহিলে নামনি অসমৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিব যে উজনি অসমৰ মিয়াসকলক আপুনি সংস্থাপিত কৰিব পৰা নাই, মিয়াসকলক আপুনি তাত স্বীকৃতি দিব পৰা নাই, আৰু নামনি অসমত আপুনি ৰাজনীতি কৰাৰ কাৰণে ভোটৰ লালচাত আপুনি নামনি অসমত আহি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে। গতিকে আজি তেওঁ বিশেষকৈ ধুবুৰীৰ মিয়াসকলে তেওঁলৈ প্ৰশ্ন কৰিছে যে আপোনাৰ